নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভালে আছে। PM কিষাণ আঁচনিৰ ডাঙৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। PM কিষাণৰ এই গুৰুত্বপূৰ্ণ আপডেটটো কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়াই ঘোষণা কৰিছে। তেখেতৰ মন্তব্য আপোনালোকৰ ওচৰত লৈ আহিম। ভাৰত চৰকাৰৰ অতিকৈ জনপ্ৰিয় আঁচনি PM কিষাণৰ যদি আপুনি আজিলৈকে লাভ ল'ব পৰা নাই বা এই আঁচনিৰ হিতাধিকাৰী হ'ব পৰা নাই, তেন্তে আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে। বন্ধু বান্ধৱীসকল, কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়াই PM কিষাণ আঁচনিৰ কি নতুন খবৰ লৈ আহিছে আজি এই ভিডিঅ'টোত শুনাম। PM কিষাণ আঁচনিৰ ধন লাভ কৰিবলৈ হ'লে নতুনসকলে কেনেকৈ আবেদন কৰিব, নতুন আবেদন কেতিয়া আৰম্ভ হ'ব আৰু কি ডকুমেণ্ট জমা দিলে আপোনাৰ আবেদন সোনকালে এপ্ৰুভ হৈ আহিব বা 20 নম্বৰ কিস্তিৰ সময়তে আপুনিও লাভ ল'ব পাৰিব। এই সকলোবোৰ তথ্য জানিবৰ বাবে কেন্দ্ৰীয় কৃষিমন্ত্ৰীৰ ভাষণ শুনক। তেখেতে দিয়া ভাষণৰ কিছু অংশ আগবঢ়াইছোঁ। एक किसान को PM किसान सम्मान का लाभ देने के लिए हम कटिबद्ध हैं, हम प्रतिबद्ध हैं और उनको हम लाभ देंगे। अभी निवेदन किया, PM किसान सम्मान योजना का लाभ सभी किसानों को मिले, इसके लिए कई उपाय हमने किए। एक समर्पित PM किसान पोर्टल और मोबाइल ऐप विकसित किया है। सेल्फ रजिस्ट्रेशन है, हम उसका ट्रैकिंग भी करते हैं। चेहरे की पहचान आधारित eKYC जैसी सेवा ये पोर्टल प्रदान करता है, जिसे जून 2023 में शुरू किया गया और दूर दराज के इलाके में किसान चेहरे के स्कैन के जरिए भी eKYC पूरा कर सकते हैं। माननीय अध्यक्ष महोदय, 5 लाख से अधिक कॉमन सर्विस सेंटर है जहां पंजीकरण किसान करा सकते हैं, रजिस्ट्रेशन करा सकते हैं। मैं माननीय सदस्य को आश्वस्त करना चाहता हूं कि 3 अभियान हमने अभी सभी पात्र किसानों को लाभ मिले इसके लिए चलाए हैं और चौथा अभियान भी हम 15 अप्रैल से फिर चलाना प्रारंभ करेंगे ताकि कोई पात्र किसान शेष ना रहे। एक किसान को PM किसान सम्मान का लाभ देने के लिए हम कटिबद्ध हैं, हम प्रतिबद्ध हैं और उनको हम लाभ देंगे। बंधु बान्धवीসকল, আপোনালোকে কেন্দ্ৰীয় কৃষিমন্ত্ৰী ডাঙৰীয়াৰ ভাষণ শুনিলে। মই ভালদৰে বুজি নোপোৱাসকলক পুনৰ বিতংভাৱে জনাবলৈ চেষ্টা কৰিম। তেখেতে কৈছে, বৰ্তমান ভাৰতবৰ্ষত 5 লাখতকৈ অধিক কমন ছাৰ্ভিচ চেণ্টাৰ, চমুকৈ CSC চেণ্টাৰ আছে। এই কমন ছাৰ্ভিচ চেণ্টাৰবোৰত গৈ নতুনকৈ আবেদন কৰিব পাৰিব আৰু যদি কোনো PM কিষাণ হিতাধিকাৰীৰ কিস্তিৰ ধন কোনো সমস্যাৰ বাবে পোৱা নাই, তেখেতসকলে এইবোৰ চেণ্টাৰত গৈও ঠিক কৰি ল'ব পাৰিব। নতুনকৈ PM কিষাণ আঁচনিৰ আবেদন অহা এপ্ৰিল মাহৰ 15 তাৰিখৰ পৰা আৰম্ভ হ'ব। এজনো প্ৰকৃত কৃষক এই আঁচনিৰ পৰা বাদ পৰিব নালাগে বুলি কৃষিমন্ত্ৰীজনে ঘোষণা কৰিছে। বন্ধু বান্ধৱীসকল, আজিৰ নতুন আপডেট ইমানেই। PM কিষাণ আঁচনিৰ নতুন খবৰ অহা লগে লগে মই এই চেনেলৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। যদি এই চেনেলত আজি প্ৰথম আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে আগলৈ আহিব লগা নতুন ভিডিঅ'বোৰ পাই থাকে। আৰু সকলোকে অনুৰোধ জনাম, আপোনালোকৰ বন্ধুবৰ্গক যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে এই খবৰটো সকলোৱে পায়। ধন্যবাদ।